हेलो एभ्रिवन আপোনালোক সকলোকে দীপ্তেক আছামলৈ স্বাগতম জনাইছো তো লৈ আহিছো আপোনালোকৰ কাৰণে আন এটি নতুন ভিডিও আপোনালোকে থাম্বনেল চাই গমেই পাইছে যে আজিৰ ভিডিওটো কি হ'ব আজিৰ ভিডিওটোত মই আপোনালোকক দেখাম যে আমি আমাৰ ইউটিউব চেনেলৰ নামটো কেনেকৈ চেঞ্জ কৰিব পাৰো তো ভিডিওটো বহুতে ইন্টাৰেষ্টিং আৰু সকলোৰে কাৰণে হেল্পফুল হ'ব তো বলক দেৰি নকৈ আজি ভিডিওটো আৰম্ভ কৰো চাওক কেতিয়াবা কি হয় আমি আমাৰ ইউটিউব চেনেলৰ নামটো চেঞ্জ কৰিব লগা হয় তো আজিৰ ভিডিওটোত মই আপোনালোকক একেবাৰে সহজভাৱে স্টেপ বাই স্টেপ দেখাম যে আপোনালোকে কেনেকৈ ইউটিউব চেনেলৰ নামটো চেঞ্জ কৰিব পাৰিব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে চাব তেতিয়া আপোনালোকে বুজি পাব তো বলক মই এতিয়া মোবাইল স্ক্ৰিনত গৈছো আৰু আপোনালোকক স্টেপ বাই স্টেপ দেখাই আছো যে আপোনালোকে কেনেকৈ ইউটিউব চেনেলৰ নামটো চেঞ্জ কৰিব পাৰিব আপোনালোকে ইউটিউব এপছটোৰ পৰা আপোনালোকৰ নামটো চেঞ্জ কৰিব পাৰে আপোনাৰ ইয়াত গৈ পেলাই আপোনাৰ এটো সেটিংছত গৈ পেলাই আপোনাৰ ৰাইট সাইডে চাওক ইয়াত আপোনালোকে নামটো চেঞ্জ কৰিব পাৰে কিন্তু আপোনালোকে ইয়াত কৰিব নালাগে কি কৰিব আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা বেক হৈ আহিব আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকৰ ইউটিউব চেনেলটো খুলি ল'ব তাৰ পিছত আপোনালোকৰ কি কৰিব ইয়াত ইউটিউব চেনেলটো খুলি ল'ব খুলি লোৱাৰ পিছত আপোনালোকৰ মোবাইল ভাৰ্জনত খোল খাব আপোনালোকে কি কৰিব ওপৰত ৰাইট সাইডে চাওক তিনটা ডট আছে তাত ক্লিক কৰি পেলাই মোবাইলটো আপোনালোকে ডেস্কটপ সাইড কৰি ল'ব ডেস্কটপ সাইড কৰাৰ পিছত আপোনাৰ কম্পিউটাৰত যেনেকৈ খোল খায় ইউটিউব খুলিলে যেনেকৈ আহে তেনেকৈ আহিব তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ চেনেলৰ যিটো লোগো ওপৰত ৰাইট সাইডে চাওক আপোনাৰ চেনেলৰ লোগোটো দেখাই আছে আপোনালোকে তাত ক্লিক কৰি পেলাই ইউৰ চেনেলত ক্লিক কৰিব ইউৰ চেনেলত ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলটো খোল খাব তাৰ পিছত আপোনালোকে কাষ্টমাইজ চেনেলত ক্লিক কৰিব কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো এনেকৈ আহিব তাৰ পিছত আপোনালোকে কি কৰিব একেবাৰে তলত চাওক সেটিংছৰ অপচনটো আছে আপোনালোকে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব তাৰ পিছত আপুনি ইয়াত এতিয়া চাওক জেনেৰেলৰ পিছত চেনেল আছে চেনেলৰ পিছত আপলোড ডিফল্ট আছে তাৰ পিছত পাৰমিশন আছে তাৰ পিছত আপোনাৰ কমিউনিটি আছে তাৰ পিছত এগ্ৰিমেন্ট আছে আপোনালোকে কি কৰিব চেনেলত ক্লিক কৰিব চেনেলত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত এতিয়া চাওক বেসিক ইনফৰমেশন এডভান্স সেটিং ব্ৰেন্ডিং তাৰ পিছত ফিচাৰ ইজিবিলিটি আহিছে আপোনালোকে এতিয়া চাওক নেম বুলি আছে দীপ্তেক আছাম তাৰ তলতে চাওক টু এডিট চেনেল নেম ভিজিট ইউৰ গুগল একাউন্ট আপোনালোকে গুগল একাউন্ট বুলি যত দেখিছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগে লগে আপোনাৰ ইয়াত এতিয়া আহি গৈছে আপোনাৰ চেনেলৰ নামটো আহি গৈছে ইয়াত এতিয়া চাওক নেম দীপ্তেক আছাম তাৰ কাষতে আপোনালোকে ৰাইট সাইডে চাওক পেন্সিলৰ নিচিনা চিন এডাল আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ চেনেলৰ নেমটো ইয়াত আপোনালোকে এটা চেঞ্জ কৰিব পাৰিব এতিয়া মোৰ ইয়াত ফাৰ্স্ট নেম আৰু লাষ্ট নেম বুলি দেখাই আছে আপোনালোকে এটা চাওক আপোনালোকে ইয়াত কি কৰিব আপোনালোকৰ চেনেলৰ নামটো যি দিও বুলি ভাবিছে আপোনালোকে ইয়াত লিখি ল'ব লিখি লোৱাৰ পিছত আপোনালোকে ইয়াতো লিখি দিয়াৰ পিছত বেলেগ একো কৰিব নালাগে একেবাৰে তলত চাওক কেনসেলৰ কাষত সেভ বুলি আছে আপোনালোকে সেভ কৰি দিব সেভ কৰি দিয়াৰ পিছত আপোনাৰ চেনেলৰ নামটো চেঞ্জ হৈ যাব তো এনেকৈ আপোনালোকে চেনেলৰ নামটো চেঞ্জ কৰিব পাৰে আজিৰ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও এইটো চেনেলত পাই থাকিব তো আজিলৈ ইমানে থ্যাংক ইউ জয় অসম